নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বুধবাৰে এই কামটি কৰিলে গণেশ বাবাৰ কৃপাত আৰ্থিক উন্নতিও ঘৰখনলৈ সুখ শান্তি আহে। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটানটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, বুধবাৰ দিনটিত ভগৱান গণেশক পূজা প্ৰাৰ্থনা কৰিলে, আৰতি কৰিলে ভগৱান গণেশ অত্যন্ত সন্তুষ্ট হয়। আৰু কেইটামান মন্ত্ৰ আছে, যিকেইটা মন্ত্ৰৰ দ্বাৰা ভগৱান গণেশ অত্যন্ত সন্তুষ্ট হয় আৰু ভক্তক দুহাত ভৰি আশীৰ্বাদ প্ৰদান কৰে। সেয়েহে জনোৱা হওক, বুধবাৰ দিনটি হৈছে গণেশ বাবাৰ দিন। গতিকে এই পবিত্ৰ দিনটিত গণেশ বাবাৰ ওচৰত এই মন্ত্ৰ জপ কৰিলে মনৰ মতন ফল লাভ কৰিব পাৰে। শিল্পকলা, বিজ্ঞানৰ পৃষ্ঠপোষক, মহাবল, মেধা আৰু বুদ্ধিৰ দেৱতা হৈছে ভগৱান গণেশ। পূজা আৰু অন্যান্য অনুষ্ঠানৰ সময়ত গণেশৰ পূজা সবাতোকৈ আগত কৰা হয়। সেয়েহে আজিৰ দিনটি অত্যন্ত শুভ দিন। আজিৰ দিনটি বুধবাৰ দিন। গতিকে ভগৱান গণেশৰ এই দুটি মন্ত্ৰ যদি জপ কৰিব পাৰে তেন্তে অত্যন্ত শুভ ফল লাভ কৰিব পৰা যায়। 1 নম্বৰ মন্ত্ৰটি হৈছে ওম বক্ৰতুণ্ডাই হোং। এই মন্ত্ৰটি 21 বাৰ জপ কৰিলে আৰ্থিক উন্নতি বৃদ্ধি হয়। 2 নম্বৰৰ মন্ত্ৰটো হৈছে, এই মন্ত্ৰৰ দ্বাৰা ঘৰখনলৈ সুখ শান্তি বৃদ্ধি হয়। এই মন্ত্ৰটি হৈছে ওম শ্ৰীং হ্ৰীং ক্লীং গং গণপত্যে বৰবৰত সৰ্বজনং মে বস মানায়া সাহা। এই মন্ত্ৰটি 108 বাৰ জপ কৰিলে সকলো দুখ দুৰ্গতি দূৰ হয়, ঘৰখনলৈ সুখ শান্তি আহে। আজিলৈ ইমানেই, ধন্যবাদ।